হেল্ল' এভৰিৱান, আজি বনাবলৈ লৈছোঁ হোমমেড কেক। এয়া মই লৈছোঁ চুজি 1 কাপ, ময়দা 1 কাপ আৰু কণী 2টা। প্ৰথমে চুজিখিনি মই চালি লৈছোঁ। তাৰ পাছত মই ময়দাখিনিও দি দিছোঁ। চুজি আৰু ময়দাখিনি ভালদৰে মিক্স কৰি ল'লোঁ। তাৰ পাছত মই দিছোঁ চেনি 1 কাপ। চেনিখিনিও তাতে ভালদৰে মিক্স কৰি দিলোঁ। এতিয়া ইয়াৰ ওপৰত ভাঙি দিছোঁ কণী 2টা। তাৰ পাছত কণীৰ সৈতে ভালদৰে সকলোখিনি মিক্স কৰি দিলোঁ। মিক্স হোৱাৰ পাছত ইয়াত মই দিছোঁ আধা কাপ ৰিফাইন তেল। মই সৰু কাপ ব্যৱহাৰ কৰিছোঁ আৰু সেই কাপটোৰ হাফ হোৱাকৈ ইয়াত ৰিফাইন তেল দিছোঁ। সকলোখিনি ভালদৰে মিক্স হৈ গৈছে। ইয়াৰ পাছত মই দিছোঁ কাপটোৰ আধাতকৈও অলপ কমকৈ গাখীৰ। সকলো ভালদৰে মিলি যোৱালৈকে মই এইদৰে বহু দেৰি লৰাই আছোঁ ইয়াক। আৰু শেষত মই ইয়াত দিছোঁ সৰু চামুচেৰে এচামুচ বেকিং পাউডাৰ, যাতে কেকটো ভালদৰে ফুলি আহে। সকলোবোৰ প্ৰায় 6-7 মিনিট ভালদৰে মিক্স কৰি দিছোঁ। ইয়াত প্ৰথমে মই ৰিফাইন লগাই ওপৰত আটা ছটিয়াই দিছোঁ, যাতে কেকটো লাগি নধৰে। ভালদৰে মই লৰাই দিছোঁ, যাতে ভিতৰত কোনো বতাহ থাকি নাযায়। তাৰ পাছত ইয়াক মই প্ৰেছাৰ কুকাৰ এটাত ভৰাই গেছত তুলি দিলোঁ। প্ৰথমে 5 মিনিট সময় ফুল ফ্লেমত ৰাখি লাহেকৈ মিডিয়াম ফ্লেম কৰি 20 মিনিটমান সময় ৰাখিলে আমাৰ ধুনীয়া হোমমেড কেক ৰেডি। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ। আজিলৈ ইমানেই। বাই বাই।